শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ হরি রাম। সচ্চিদানন্দরূপায় বিশ্বোৎপত্যাদিহেতবে তাপত্রয় বিনাশায় ভয়ং শ্রীকৃষ্ণায় নমঃ। পোনপ্ৰথমে সমস্ত ভকত বান্ধৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ গুৰুসকলৰ চৰণত প্ৰণিপাত জনাই আজি আমি কেইটামান কথা আলোচনা কৰিম বুলি ভাবিছোঁ। যেতিয়া শৌনকে উগ্ৰশ্ৰৱাসুতৰ সন্মুখত ইতিমধ্যে বহুত কথা ক'লে আৰু যিকেইটা প্ৰশ্ন কৰিছে বা যি শুনিব বিচাৰিছে বেদৰ পৰম সাৰ, এইখিনি শুনি উগ্ৰশ্ৰৱাসুতৰ মনত প্ৰশ্ন আহিছে। ভাগৱতৰ সংস্কৃত ভাগৱতৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায়ৰ প্ৰথম শ্লোকত কৈছে, ইতি প্ৰশ্ন সংহৃষ্ট বিপ্ৰাণাম্ৰ মহৰ্ষিণী प्रतिपूज्य वसस्तेषां प्रवक्तुम् उपसक्रमे। কথাটো হৈছে কি, যেতিয়া বিপ্ৰসকলে প্ৰশ্ন পালে, আজি আমাৰ সমাজতো তেনেকুৱা হয়, ভাল যদি শ্ৰোতা হয়, একান্ত শ্ৰোতা, তেনেহ'লে বক্তাই কৃষ্ণ কথা কৈ পৰম আনন্দ পায়। আৰু ঠিক তেনেকৈ যদি ভাল বক্তা হয়, তেনেহ'লে শ্ৰোতাবিলাকে নানা ৰকমৰ প্ৰশ্ন কৰা দেখা যায়। আৰু বিশেষকৈ ভগৱত প্ৰশ্নই সৰ্বশ্ৰেষ্ঠ। আমাৰ যেতিয়া গৃহগত কোনোবা ভকত হয়, আমি নানা মায়াময় কথা সুধোঁ বা তেওঁলোকৰ চৰণ সেৱা কৰি কৃপাধন্য হ'ব খোজোঁ, তেওঁলোকৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু প্ৰকৃত ভকতৰ সেৱা কি, যে ভকতক যেতিয়া আমি ঈশ্বৰ কৃষ্ণ সম্বন্ধে প্ৰশ্ন কৰোঁ, সেইটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ প্ৰশ্ন। কিয়নো কৃষ্ণ কথাইহে জীৱৰ হৃদয় শোধন কৰে, অন্তকৰণ শুদ্ধ কৰে, আৰু কি কৰে বোলে দিব্য জ্ঞানৰ উন্মেষ হয়। বিশেষকৈ যদি বক্তা ভগৱত ভক্ত হয়, তেনেহ'লে তেওঁক যেতিয়া কৃষ্ণ কথা সোধা যায়, তেওঁ অত্যন্ত আনন্দিত হয়। কিন্তু আন আন মায়াময় প্ৰশ্ন সুধিলে তেওঁ মনত দুখ পায়। শৌনকাদি ঋষিগণে বৃথা প্ৰশ্ন নকৰি যিবোৰ
কেনেকৈ কল্যাণ হয় সেই প্ৰশ্ন কৰিছে। গতিকে সূত মহাশয়েও পৰম আনন্দিত হৈছে আৰু হৈ গোবিন্দ ভক্তগণ যে পৰম নিৰপেক্ষ আৰু তেওঁৰ ওচৰত কিবা শুনিব বিচাৰিছে, গতিকে কি তেওঁ চিন্তা কৰিছে 6টা প্ৰশ্ন। গতিকে এই 6টা প্ৰশ্নৰ উত্তৰ তেওঁলোক কেনেধৰণে দিব? আমি ইতিমধ্যে 6টা প্ৰশ্ন আলোচনা কৰি আহিছোঁ। কেনেধৰণে 6টা প্ৰশ্নৰ উত্তৰ দিব তেওঁ চিন্তা কৰিছে আৰু তেওঁ কৈছে যে শুকদেৱ জন্মমাত্ৰেই উপনয়ন সংস্কাৰ নৌহতেই অপেক্ষা কৰাই নাই, সমস্ত ত্যাগ কৰি তেওঁ ব্যাস আশ্ৰমৰ পৰা গুচি গ'ল আৰু ব্যাসদেৱে পুত্ৰ পুত্ৰ বুলি তেওঁৰ পিছে পিছে ব্যাকুল হৈ গৈ আছে। তেতিয়া কি হৈছে বোলে ব্যাসদেৱৰ যি শব্দ পুত্ৰ পুত্ৰ সেইবিলাক বৃক্ষৰ পৰা যেন প্ৰতিধ্বনিত হৈছে আৰু হৈ যেন তাক তেওঁক উত্তৰ দিছে যে কোন বা কাৰ পুত্ৰ। এতিয়া শুকদেৱ সম্বন্ধে বহুত কথাই আছে, কিন্তু প্ৰথমতে আমি উগ্ৰশ্ৰৱা সূতৰ মনৰ কি গতি তেওঁ দেখিলে যে ঋষিবিলাকৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়া যায়। শ্ৰীধৰ স্বামীৰ টিকাটো আছে, কেনেকৈ দিয়া যায়। সাংখ্য, বেদান্ত, ন্যায়, মীমাংসা, উপনিষদ, সংহিতা প্ৰভৃতি সকল শাস্ত্ৰই বিভিন্ন অধিকাৰীৰ কাৰণে, আৰু ডাঙৰ কথা হৈছে কি পৰস্পৰ বিভিন্ন আৰু বিৰুদ্ধ মত আৰু সমালোচনা তাত স্থাপন কৰা হৈছে। এতিয়া জীৱৰ পৰম পুৰুষাৰ্থ লাভৰ উপায় শাস্ত্ৰৰ মতে এক নহয়, শাস্ত্ৰবিলাকৰ মতে, বেদাদি শাস্ত্ৰৰ মতে বিশেষকৈ জপ, তপ, যোগ, ধ্যান, জ্ঞান, তপস্যা প্ৰভৃতিৰ দ্বাৰাই কোনেও অলপ সময়তে অলপ পৰিশ্ৰম কৰি পৰম পুৰুষাৰ্থ পাব নোৱাৰে। গতিকে এনেকুৱা নানাবিধ চিন্তা কৰি মনত সূতৰ মনত এটা সিদ্ধান্ত হ'ল যে ব্যাসদেৱ সাক্ষাৎ ভগৱানৰ অৱতাৰ আৰু তেওঁ সমস্ত শাস্ত্ৰ অভিজ্ঞ আৰু তেওঁ কলিৰ জীৱৰ পৰম পুৰুষাৰ্থ পথ দেখুৱাৰ কাৰণে কি হ'ল বোলে নানা পুৰাণ, সংহিতা, ব্ৰহ্মসূত্ৰ এইবিলাক ৰচনা কৰিও তেওঁ শান্তি নাপালে। কিয় বোলে এইবিলাকৰ দ্বাৰা অনায়াসে পৰম পুৰুষাৰ্থ লাভৰ কোনো পথ নাই। শেষত নাৰদৰ উপদেশত গোবিন্দ লীলা বৰ্ণনা কৰি তেওঁ কৃতকৃত্য হৈছে। ভগৱান কৃষ্ণৰ পৰম পবিত্ৰ নিৰ্মল গুঞ্জক লীলা বৰ্ণনা কৰিহে ৰচনা কৰিহে তেওঁ কৃতকৃত্য হৈছে। গতিকে ব্যাসদেৱে বৰ্ণিত যি কৃষ্ণ লীলা কথা শ্ৰৱণ কীৰ্তনত কি হয় বোলে অনায়াসে পৰম পুৰুষাৰ্থ লাভ হয়। আৰু এই কেৱল মাত্ৰ শুনা নহয়, পৰীক্ষিত যি আচলতে স্বভাৱতে আত্মাৰামগণ পৰীক্ষিতৰ নিচিনা পৰম যিসকল নিৰপেক্ষ, শুকদেৱে
সেই আত্মাৰাম গণৰ মধ্যত সৰ্বশ্ৰেষ্ঠ আৰু সেইকাৰণে তেওঁৰ হৃদয়ত কৃষ্ণ কথা গোবিন্দ লীলা বিগলিত হৈ আছে। গতিকে মহাৰাজ পৰীক্ষিতৰ সভাত কৃষ্ণলীলা কথা অমৃত ধাৰাৰূপে প্ৰভাৱিত হৈ অসংখ্য ঋষিৰ হৃদয় প্লাবিত কৰি পেলাইছে আৰু 7 দিনৰ ভিতৰতে ব্ৰহ্ম শাপগ্ৰস্ত মহাৰাজ পৰীক্ষিতক পৰম পুৰুষাৰ্থ প্ৰদান কৰিছিল। গতিকে অন্য অপেক্ষা নকৰি খুটে সিদ্ধান্ত কৰিলে যে অনায়াসে পুৰুষাৰ্থ প্ৰদানৰ শক্তি আর কৃষ্ণ লীলাত বাদে আন নাই। আৰু সেইকাৰণে তেওঁ ঋষিবিলাকৰ ওচৰতো সেই শ্ৰীকৃষ্ণৰ গোবিন্দজী লীলা ভাগৱত কোৱাৰ কাৰণে তেওঁ সিদ্ধান্ত কৰিলে। কিয়? ইয়াৰ দ্বাৰা সেই জীৱৰ অন্তকৰণ শুদ্ধ হয়। আৰু সেইকাৰণে তেওঁ কৈছে, আর তোমাহাৰ প্ৰশ্নে ভৈল আজি হি পবিত্ৰ, শুনা যেন জান কহ কৃষ্ণৰ চৰিত্ৰ। কিয় কৃষ্ণৰ চৰিত্ৰ কম? আর গ্ৰাম্য কথা কথনে লীন হৱে বাণী, তাক শুদ্ধ কৰ কৃষ্ণ কথা কব খানি। কি আছে? এই কৃষ্ণৰ কৃষ্ণ চৰিত্ৰ তমৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তন জাতি অজাতি ন বাছে। আৰু কিয় কম? এই বৈকুণ্ঠৰ শাস্ত্ৰত মহাভাগৱত, যেন মতে পৃথিৱীত হৈল উপগত। গতিকে তোমালোকৰ আগত মই কৃষ্ণ কথা কম এই বুলি উগ্ৰশ্ৰৱাসুতে কি কৰিলে? প্ৰথমে নিজৰ গুৰুক বন্দনা কৰিলে। নিজ গুৰুক বন্দনা কৰি ঋষিগণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ উপক্ৰম কৰিলে। কাৰণ কোনো প্ৰকাৰ বিধি নিষেধ কিংবা মায়ামোহৰ ধাৰ কাৰ তাত নাছিল? শুকদেৱৰ তাত নাছিল। তেওঁৰ জন্ম সম্পৰ্কে বহুত আখ্যান পোৱা যায়। কোনোবাই কয় যে যেতিয়া মহাদেৱে পাৰ্বতীক ৰাম কথা কৈ আছিল তেতিয়া শুকৰ তাত জন্ম হৈছিল। কোনোবাই কয় যজ্ঞৰ পৰা উৎপন্ন হৈছিল। এতিয়া কথা বহুত চলিছে, কিন্তু এটা কথা মানে সত্য যে তেওঁ জন্মগ্ৰহণ কৰিয়েই গভীৰ অৰণ্যত প্ৰৱেশ কৰিছিল। কেনেকৈ? বোলে পৰম তত্ত্বক ধ্যান কৰি। আৰু ব্যাসদেৱে পুত্ৰ স্নেহাকুল হৈ তেওঁৰ পিছে পিছে হে পুত্ৰ বুলি মাতি মাতি গৈছে। কিন্তু সেই যি ব্যাসদেৱৰ হে পুত্ৰ বচন, সেইটো কিন্তু শুকদেৱৰ হৃদয়ত প্ৰৱেশ কৰা নাছিল। আৰু কিয়? বোলে তেওঁ মায়ামোহ ৰহিত আছিল। তেওঁ কোনো
সম্বন্ধত আবদ্ধ নহয়। ব্যাসে যেতিয়া পুত্ৰ পুত্ৰ বুলি মাতে তেতিয়া সেই শব্দবিলাক বনৰ মাজত প্ৰতিধ্বনিত হয় আৰু এনেকুৱা লাগে যেন সুখদেৱে বৃক্ষৰূপে ব্যাসক কৈছে যে মই যেনেকৈ এই জন্মত তোমাৰ পুত্ৰ হৈছোঁ ঠিক তেনেকৈ তুমিও কিজানি কিমান জন্মত মোৰ পুত্ৰ আছিলা, গতিকে তুমি মোৰ পিছে পিছে দৌৰি কি লাভ আছে? মইতো তোমাৰ পিছত দৌৰা নাই। মায়া মোহত আবদ্ধ নহ'ব, কি হোৱা প্ৰতিনিবৃত্ত হোৱা। এতিয়া ঋষিবিলাকৰ যেতিয়া যিহেতু সুখদেৱ সৰ্বাত্মক ব্ৰহ্মনিষ্ঠ, গতিকে তেওঁ সদায় ব্ৰহ্মানন্দত ভাৱত আছে। সেইকাৰণে ভাগৱতত আছে বোলে কৈশ্য কেকোতি পুত্ৰদ্যা মোহৈব হি কাৰণম, পুত্ৰ মোহত আবদ্ধ নহবা। পদ্ম পুৰাণতো আছে জেনাৰ্চিত হৰিস্তেনা তৰ্পিতানি জগত্তাম্পি ৰজ্জন্তি জন্তু বস্ত্ৰভা জংগমা স্থাৱৰাপি। সুখদেৱ কেনেকৈ তেনেহ'লে আহিল আমাৰ মাজলৈ? এই সম্বন্ধে কৈছে যে ব্যাসদেৱে যজ্ঞ কৰি আছিল আৰু তেনেতে ঘৃতাচি নামৰ অপেশ্বৰী, আচলতে পুত্ৰ কামনা কৰিয়ে ব্যাসদেৱে যজ্ঞ কৰিছিল আৰু সেই সময়তে ঘৃতাচি নামৰ অপেশ্বৰী এগৰাকী আকাশ মাৰ্গেদি গৈ আছিল। তেতিয়াই ব্যাসদেৱৰ বীৰ্য স্খলিত হৈ তাৰ পৰাই আচলতে সুখদেৱৰ জন্ম। যা হওক, এই পৃথিৱীত শ্ৰীমদ্ভাগৱত মহাপুৰাণত বাদে অন্য কোনো দ্বিতীয় বস্তু নাই যাৰ দ্বাৰাই জীৱৰ পৰম কল্যাণ সাধন হয়। অনাদিকাল কি হৈছে বোলে মায়ামোহৰ দ্বাৰা জ্বালা যন্ত্ৰণা খাই জীৱবিলাক স্বভাৱতে কি হৈছে পৰম তত্ত্ব বিমুখ হৈছোঁ। আমি কোনো সময়ে কোনো অনিৰ্বচনীয় ভাগ্য বলে যদি অলপ চেতনা আহেও তখনো তেতিয়াও কি হয় বোলে তেতিয়াও মায়াৰ যি ঘোৰ দেগে আসক্তি, এই আসক্তি এৰা সম্ভৱ নহয়। সেইকাৰণে জীৱক যদি কৃতাৰ্থ কৰিব লাগে অলপ সময়ত যদি মহাপ্ৰভাৱশালী পৰমানন্দ এনেকুৱা যদি পৰমানন্দময় যদি বস্তু প্ৰদান কৰিব লাগে তেনেহ'লে কেৱল ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে। ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে আস্বাদন যদি কৰে তেনেহ'লে কি হয় বোলে জীৱৰ সমস্ত অন্তঃকৰণ শুদ্ধ হয়, চিত্তৰ পৰা সমস্ত নাশ হৈ যায়। যিমানবিলাক চিত্তবৃত্তি আছে সমস্ত গুচি যায়, অজ্ঞান অন্ধকাৰ গুচি যায়, গৈ কি হয় বোলে প্ৰকাশিত হয়। কিহৰ দ্বাৰা? জ্ঞানৰ দ্বাৰা, জ্ঞানৰ জ্যোতিৰ দ্বাৰাই। গতিকে মহাভাগৱতত কৰি আৰু আন একো নাই। আৰু ভগৱানৰ যিমান গুপ্ত ভাণ্ডাৰ আছে তেওঁ কাক দিছে? যে ব্ৰহ্মাক দিছে। ব্ৰহ্মাই কাক দিছে? প্ৰিয় পুত্ৰ নাৰদক দিছে। নাৰদে কাক দিছে? ব্যাসক দিছে। আৰু ব্যাসে পৰম গোপনে কাক দিছে? শুকদেৱক দিছে। গতিকে শ্ৰীমদ্ভাগৱত অসাধাৰণ প্ৰভাৱ আচলতে সম্পন্ন। ইয়াক শ্ৰৱণ মাত্ৰকে ভগৱানক বশীভূত কৰা সম্ভৱ হয় শ্ৰৱণ কৰিয়ে। আৰু এই কি বোলে সৰ্বশাস্ত্ৰৰ সাৰ,
বেদ সমুদ্ৰৰ আচলতে অপাৰ যি ধন আছে তাৰ ভিতৰত সাৰ আৰু কলিৰ যি মায়াহত জীৱ, এই মায়াহত জীৱবিলাক যদি পাৰ পাব লাগে তেনেহ'লে এই সাগৰ মন্থন কৰিলেহে হ'ব। গতিকে শুকদেৱে জগতত ইয়াক বিতৰণ কৰিছে আৰু সেইকাৰণে আমি কেৱল শ্ৰীমদ ভাগৱত শাস্ত্ৰক অত্যন্ত গুৰুত্ব সহকাৰে লৈ আমি যি অনাদিকালৰ পৰা এই মায়ামোহৰ বন্ধনত আছোঁ তাৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে আমি চেষ্টা কৰিব লাগে। সেইকাৰণে সংস্কৃত ভাগৱতত সুতদেৱে মানে সুত মহামুনি উগ্ৰশ্ৰবাহুতে স্তুতি কৰিছে, নাৰায়ণম নমস্কৃত্য নৰং চৈব নৰোত্তমম দেৱীম সৰস্বতীম ব্যাসম ততো জমুদিৰয়েৎ। কাক? নাৰায়ণ, নৰোত্তম, দেৱী সৰস্বতী, ব্যাসদেৱক নমস্কাৰ কৰি তেওঁ কি কৰিছে বোলে এই পাঠ ভাগৱত কথা ক'বলৈ আৰম্ভ কৰিছে। আৰু মুনিসকলক কৈছে, মুনয়ঃ সাধু পৃষ্ঠোহ অহম ভৱদ্ভি ভোলোকমঙ্গলম যৎকৃতঃ কৃষ্ণ সম্প্ৰশ্নো যেনাত্মা সুপ্ৰসীদতি। যে আপোনালোকে যি প্ৰশ্ন কৰিলে ই উত্তম প্ৰশ্ন, আৰু এই উত্তম প্ৰশ্ন কিয় বোলে ইহে জগতৰ একমাত্ৰ মংগল প্ৰদায়ক, মংগল কৰিব পাৰে। আৰু এই কৃষ্ণ প্ৰশ্নই হৈ কি কৰে বোলে চিত্ত নিৰ্মল কৰে, চিত্ত নিৰ্মল কৰে। আৰু কি হয়, সবৈ পুংসাং পৰধৰ্ম জাত ভক্তিৰধোক্ষজে অহেতুক প্ৰতিঘতা জয়াত্মা সম্প্ৰসীদতি। কৈছে যে ধৰ্মযাজন কৰিলে ইন্দ্ৰিয়াগোচৰ শ্ৰীকৃষ্ণৰ কি হয়, প্ৰেম ভক্তি জন্মে আৰু চিত্ত সুনিৰ্মল হয়। আৰু সেই ধৰ্ম জীৱ মাত্ৰৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম। গতিকে এই যি মানে ভাগৱত, শ্ৰীমদ ভাগৱত, ই জীৱৰ কাৰণে পৰম আনন্দদায়ক। আৰু সেইকাৰণে ইয়াত সুতেও কেৱল কি ক'ব বোলে কৃষ্ণ কথা ক'ব, কিন্তু প্ৰথমে কি ক'ব তেওঁ, কেনেকৈ ভাগৱত ক'লৈ আহিল বোলে ভাগৱত পৃথিৱীলৈ আহিল, তাক আগতে ক'ব। তেওঁক কি কৈছে বোলে কেনেকৈ আহিল, এতিয়া সেইটো ক'বলৈ গৈ ব্যাস নাৰদ সংবাদ আৰম্ভ হ'ব। ব্যাস নাৰদ সংবাদ আমি ইয়াৰ পৰৱৰ্তী অংশত আলোচনা কৰিম। ব্যাস নাৰদ সংবাদ ইয়াৰ পৰৱৰ্তী অংশত আমি আলোচনা কৰিম। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।